গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। অন্য এটা মনোব্লগৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ গোৱালপাৰা জিলালৈ। গোৱালপাৰা জিলাত এখন সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে। আমি তাত অংশগ্ৰহণ কৰিম। এজন বিশেষ ব্যক্তিৰ লগত আমি গোৱালপাৰা জিলাত গৈ আছোঁ। সেই ব্যক্তিজনক মই বাৰু দেখাই দিছোঁ। এই হৈছে সেই ব্যক্তিজন। আপোনালোকক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই, আপোনালোকে চিনিয়ে পাইছে। এয়া হৈছে আমাৰ ছাৰ ৰমাকান্ত ছাৰ। আমি তেখেতৰ লগত আজি গোৱালপাৰা জিলাত গৈ আছোঁ। ছাৰ, কি অনুষ্ঠান হ'বলৈ গৈ আছে? আজি নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস আছে। তাত আমাক নিমন্ত্ৰণ দিছে। সেই নিমন্ত্ৰণ মৰ্মে আমি এতিয়া তালৈ ওলাই গৈ আছোঁ। খুব ভাল হৈছে অনুষ্ঠানটো। আমি ফেচবুকতো দেখা পাইছোঁ। আমাৰ জাতীয় অনুষ্ঠান ৰাভা মহিলা পৰিষদৰ সুন্দৰ এটা অনুষ্ঠান। গতিকে তাত গৈ ল'ম অনুষ্ঠানটোলৈ। খুব ভাল হ'ব, আপোনালোকে আহক। আৰু ৰাভা মহিলা পৰিষদ যি ধৰণে এই প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে অনুষ্ঠিত কৰি আহে, তাত আমি আহক, সকলোৱে সহযোগ কৰোঁ। জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত সকলোৱে সহযোগ কৰোঁ। আহক আপোনালোকে সকলোৱে। আজি তাত সুন্দৰ অনুষ্ঠানটো হৈ আছে। এয়া আমি গৈ আছোঁ। এয়া আমি ফাইনেলি আহি পালোঁ গোৱালপাৰা জিলাৰ হাদলাপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা নিখিল ৰাভা মহিলা পৰিষদে যি 32 সংখ্যক প্ৰতিষ্ঠা দিৱস সুন্দৰকৈ আয়োজন কৰিছে। যোৱা বছৰ কেইবিলিৰ দৰে এইবিলিও এয়া সুন্দৰকৈ ৰাভা জাতীয় সাজেৰে মূল প্ৰৱেশদ্বাৰটো সজাইছে। খুবেই ভাল লাগিছে। এয়া বাইদেউ কেইজনেও ফটো উঠাত ব্যস্ত হৈ পৰিছে।